কৃষ্ণ গুৰু বন্ধুসকল প্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰিলে বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধুসকল আজি মই লৈ আহিছোঁ টপ 10 অসমীয়া জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বন্ধুসকল আজিৰ প্ৰশ্ন নং 1 হৈছে হৰপ্পা সভ্যতাৰ কোনটো প্ৰাচীন স্থানক হিন্দৰ বাগিচা বা মৃতকৰ টিলা বুলি কোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহেঞ্জোদাৰো। আজিৰ প্ৰশ্ন নং 2 হৈছে প্ৰথম চুফী সাধু কোন আছিল যিয়ে নিজকে উনাল হাক ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল মনছুৰ হাল্লাজ। আজিৰ প্ৰশ্ন নং 3 হৈছে কাৰ বক্তব্য হিন্দুস্তান তৰোৱালৰ বলত জয়ী হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল লৰ্ড এলগিন দ্বিতীয়। আজিৰ প্ৰশ্ন নং 4 হৈছে বিষ্ণুৰ 10 অৱতাৰ বিষয়ে কোনখন পুৰাণত তথ্যৰ উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল মৎস্য পুৰাণত। আজিৰ প্ৰশ্ন নং 5 হৈছে বৌদ্ধ ধৰ্মৰ কোনটো শাখাত মন্ত্ৰ হঠযোগ আৰু তান্ত্ৰিক অনুশীলনক গুৰুত্ব দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বজ্ৰায়ন। আজিৰ প্ৰশ্ন নং 6 হৈছে 56টা তৎক্ষিত স্তম্ভৰ পৰা সংগীতৰ সুৰ নিৰ্গত হোৱা বিখ্যাত বিজয়বী থাল মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল হাম্পি কৰ্ণাটকত। আজিৰ প্ৰশ্ন নং 7 হৈছে কোনজন শাসকে চিত্তৰৰ কীৰ্তি স্তম্ভ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাণা কুম্ভ। আজিৰ প্ৰশ্ন নং 8 হৈছে ভাৰত বিভক্ত নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আজিৰ প্ৰশ্ন নং 9 হৈছে শ্বেৰ শ্বাহৰ পিছত আৰু আকবৰৰ আগতে দিল্লী শাসন কৰা হিন্দু ৰজাৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল হেমু। আজিৰ প্ৰশ্ন নং 10 হৈছে আৰ্য শব্দৰ আক্ষৰিক অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল আৰ্য শব্দৰ আক্ষৰিক অৰ্থ হৈছে শ্ৰেষ্ঠ বা অভিজাত। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰোঁ যদিহে আপোনালোকৰ ভিডিঅ'টি পচন্দ আহে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে আপুনি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। জয় অসম, জয় ভাৰত, বন্দে মাতৰম, শুভৰাত্ৰি।